फ्रेंड्स আজিৰ এই ভিডিঅ'টোত মই কি কৰিছো কিছুমান মই টপিক লৈছো যিবোৰ হয়তো আমাৰ আপকামিং যেটো জিটিপিজিটিৰ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় আশা কৰো তোমালোকে এই ভিডিঅ'টো চাই উপকৃত হবা আৰু জানিবা যে কি আমাৰ পৰীক্ষা থাকিব পাৰে আমি জেনাৰেলি যেটো চিন্তা কৰো আৰু তোমালোকে ধাৰণা কৰা মতে হয়তো ভিডিঅ'টো মই যিবিলাক টপিক আলোচনা কৰিছে সেইবোৰ হয়তো অলপ ব্লেক ধৰণৰ হ'ব পাৰে কিছুমান তো হবই কাৰণ ইংৰাজী মানে কিছুমান গ্ৰামাৰ একে থাকিবই তো তথাপিও তোমালোকে ভিডিঅ'টো চাই লবা আৰু কিবা টপিক যদি বাদ পৰিছে মোক কমেন্ট সেকশনত কমেন্ট কৰি লবা আৰু এই ভিডিঅ'টো চাই তোমালোকে মই ভাবো এটা কনফিডেন্স তোমালোকৰ আহি যাব যে পৰীক্ষাত আমাৰ কেনেকুৱা ধৰণৰ ইংৰাজীৰ কোশ্চেন থাকিব পাৰে টপিক থাকিব পাৰে তো আশা কৰো ভিডিঅ'টো ভাল পাবা তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো তো সিলেবাস কিনি আমি সকলোৱে জানো তেনেকুৱা অফিশিয়ালি কোনো সিলেবাস নাই কিন্তু আমি সকলো যদি আমি কম্পিটিটিভ এক্সাম আমি চাও ভালদৰে আমি গম পাম যে পৰীক্ষাত এনেকুৱা ধৰণৰ থাকে আৰু যেহেতু মোৰ এটা ধাৰণা এইবাৰ ইংৰাজী কোশ্চেন পেপাৰ টাফ হ'ব পাৰে কাৰণ আমাৰ আগত যে আছিল যেনেকুৱা মই লাষ্ট হায়াৰ সেকেন্ডাৰী টেট পাস কৰিছিলো সেই টেটৰ আগত কেৱল হাই স্কুল টেটেহে হৈছিল ঠিক আছে তাৰ মাজত এটা ভাল এটা গ্যাপ আছিল ঠিক আছে তার আগত এলপি ইউপি টেট হৈছিল ঠিক আছে তো দেখা যায় মোৰ হিচাপত এটা ধাৰণা হয় যেহেতু আমাৰ ৰিক্ৰুটমেন্ট এক্সাম্পল হৈ আছে গ্ৰেড 3 গ্ৰেড 4 ৰ কাৰণে তো মোৰ এটা ধাৰণা সেই হিচাপত যেহেতু মানুহে কনসিস্টেন্ট এক্সাম দি আছে এইবাৰ ইংৰাজী এক্সাম ইংৰাজী কোশ্চেন পেপাৰখন মোৰ ধাৰণা মতে অলপ টাফ হ'ব পাৰে তো কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন লবা কি ধৰণৰ আছে এই সকলোখিনি ডিটেইলস আজিৰ এই ভিডিঅ'টো মই আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু তাৰোপৰি কিবা টপিক যদি বাদ পৰিছে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা লগতে আৰু এখাৰ কথা কৈ দিও যদি মই এই ভিডিঅ'বোৰৰ তোমালোকে এই চেনেলটোত গৈ চালে পাবা এইবোৰ ভিডিঅ' আছে কোনোবা ভিডিঅ' বা তাৰোপৰি যদি কোনোবা তোমালোকে নতুন টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ ভিডিঅ' বিচৰা তেনেহলে মোক কোশ্চেন কৰিবা কমেন্ট সেকশনত কমেন্ট কৰিবা নিশ্চয় মই তাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম ঠিক আছে তো প্ৰথমতে আমি যি কোনো এক্সামত যাও কারেক্ট ফর্ম অফ ভার্ব যাক আমি কারেক্ট টেন্স বুলি জানো হেটো আমাৰ কি হয় হেটো দৰকাৰ হয় কারেক্ট টেন্সটো আমাৰ কি হ'ব দৰকাৰ হ'ব আৰু কারেক্ট টেন্সৰ বিষয়ে মই আৰু বেছি ডিটেইলস ক'ব নেযাও আমি সকলোৱে জানো তাৰ ভিতৰত ডিটাৰমিনাৰ্স আৰু ডিটাৰমিনাৰ্সৰ ভিতৰত আমি জানো আৰ্টিকেলসও পৰে ঠিক আছে ডিটাৰমিনাৰ্স খিনি ভালকৈ পঢ়িবা তোমালোকে প্ৰিপজিশন ঠিক আছে এই প্ৰিপজিশনৰ বিষয়ে মই অলপ আলোচনা কৰিব খুজো মই এলপি আৰু ইউপি টেটৰ সময়ত প্ৰিপজিশন কেনেকৈ প্ৰিপাৰেচন লবা ইয়াৰ ওপৰত অলৰেডি মই এটা ভিডিঅ' বনাইছো যদি কাৰোবাৰ প্ৰয়োজন হয় কমেন্ট কৰি জনাবা মই সেই ভিডিঅ'টো তাৰ কমেন্ট সেকশনত নিশ্চয় দিবলৈ চেষ্টা কৰিম ইয়াত প্ৰিপজিশন বুলি কওঁতে আমি এনে নরমাল প্ৰিপজিশন জানো ঠিক আছে তাৰোপৰি এপ্ৰোপ্ৰিয়েট প্ৰিপজিশনো জানো তাৰোপৰি আৰু এখাৰ কথা কৈ দিও ফ্ৰেচিয়াল ভাৰ্ব বা গ্ৰুপ ভাৰ্ব সেইবোৰতো চাবা তোমালোকৰ কি আছে প্ৰিপজিশন আছে আমি কিন্তু সেইখিনি গুৰুত্ব নিদিও তাৰ পৰাও কিন্তু প্ৰিপজিশন দিব পাৰে তো সেইখিনি আমাৰ কি হ'ব লাগিব সতৰ্ক হৈ থাকিব লাগিব তাৰ পিছত নেৰেশন আমি সকলোৱে জানো নেৰেশন গুৰুত্বপূৰ্ণ হয় বিশেষকৈ আমি যেহেতু থাৰ্ড বা গ্ৰেড 2 এক্সাম হয় এটো গুৰুত্বপূৰ্ণ হয় নেৰেশন ভয়েস কোশ্চেন প্যাটাৰ্নত কি হ'ব পাৰে আস্ক কোশ্চেন হ'ব পাৰে ট্যাগ কোশ্চেন হ'ব পাৰে সেইখিনিও আমাৰ গুৰুত্বপূৰ্ণ বিষয় হয় সেইখিনিও তোমালোকে চাই লবা ঠিক আছে তাৰ পিছত আছে কি ট্ৰান্সফৰমেশন অফ সেন্টেন্সত ভালে কি ধৰণৰ হ'ব পাৰে ট্ৰান্সফৰমেশন পজিটিভ কম্পাৰেটিভ সুপাৰলেটিভ অৰ্থাৎ ডিগ্ৰী অফ কম্পেৰিজনৰ পৰা হ'ব পাৰে তাৰ পিছত সেন্টেন্স ষ্ট্ৰাকচাৰৰ ওপৰত হ'ব পাৰে যেনেকুৱা সিম্পল সেন্টেন্স কম্পাউণ্ড সেন্টেন্স কমপ্লেক্স সেন্টেন্স তাৰ উপৰি আমি জানো যে এটা সেন্টেন্স দিলে যেনেকুৱা মই ধৰো কওঁ যে the Taj Mahal is very beautiful the Taj is very beautiful ঠিক আছে তো এই বাক্যটো হৈছে এটা কি হয় এটা অ্যাসার্টিভ সেন্টেন্স হয় সেই বাক্যটো হয়তো দিব পাৰে যে এই বাক্যটো আমাৰ এক্সক্লেমেটৰী সেন্টেন্স কি হ'ব তাৰ মানে আমি মনৰ ভাৱ প্ৰকাশ কৰা অনুসৰি যে সেন্টেন্স পাঁচ প্ৰকাৰ কৰিছো তাৰ পৰা আমাৰ ট্ৰান্সফৰমেশন অফ সেন্টেন্স দিব পাৰে তো এইটো কি হ'ব তেনেহলে ইয়াৰ মই যদি আনসাৰটো কৰো যে হাউ বিউটিফুল the Taj is লাষ্টত কি হ'ব এক্সক্লেমেশন মার্ক হ'ব আমি সকলোৱে জানো যে এক্সক্লেমেটৰী সেন্টেন্স কি হয় লাষ্টত এক্সক্লেমেশন মার্ক হয় তো মই এটা জাস্ট এক্সাম্পল দিলু কাৰণ এই বিষয়ে বহুতে আমি চিন্তা নকৰোৱে
কিন্তু সেইটোও দৰকাৰ হয় ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্সৰো দৰকাৰ হয় নেগেটিভ এফাৰ্মেটিভ উইদাউট চেঞ্জিং দ্য মিনিং সেইখিনিও গুৰুত্বপূৰ্ণ হয় তাৰপিছত কম্প্ৰিহেনশন এইখিনি আমি কম্প্ৰিহেনশন বুলি যদি কওঁ বা আমাৰ একাডেমিক আমি বা আমাৰ ষ্টুডেন্ট খিনি কওঁ তেনেহলে কি বুজি পাব যে এটা প্যাৰাগ্ৰাফ দিব এটা কাহিনী দিব ষ্টৰী দিব তাৰ পিছত কোশ্চেন কৰিব কম্প্ৰিহেনশন কিন্তু আমাৰ কম্পিটিটিভ এক্সামৰ কাৰণে এইটোৱে যথেষ্ট নহয় কম্প্ৰিহেনশনত কি হ'ব পাৰে এইটো ক্লোজ টেষ্ট হ'ব পাৰে ক্লোজ টেষ্টৰ ওপৰতো মোৰ ভিডিও আছে ক্লোজ টেষ্টটো খুবেই গুৰুত্বপূৰ্ণ হ'ব মোৰ ধাৰণা ইয়াৰ পৰা দিব পাৰে স্পৰ্টিং ইৰৰ্ছ এইবোৰ কম্পিটিটিভ এক্সামত আমাৰ সেন্ট্ৰেল লেভেল আমি যদি চাও সেইবোৰ দিয়ে কিন্তু তাৰ পিছত আছে আৰু এটা সিকোয়েন্স অফ সেন্টেন্স এটা সেন্টেন্সৰ সিকোয়েন্স হ'ব পাৰে তাৰ মানে কেনেকুৱা হ'ব পাৰে যে মানে কমপ্লেক্স সেন্টেন্স হ'ব পাৰে কম্পাউন্ড সেন্টেন্স হ'ব পাৰে সেইবোৰ এটা এ বি সি ডি অপচন দিব আমাৰ এটা সেন্টেন্সৰ পিছত আন এটা কোনটো সেন্টেন্স হ'ব এইটো হ'ব যেনেকুৱা আমি ধৰিলো আমি গল্প পঢ়িছিলো সেই গল্পৰ প্ৰথমতে এটা প্যাৰাগ্ৰাফৰ এটা সেন্টেন্স দিছিলে তাৰ পিছত ৰিলেটেড আৰু এটা সেন্টেন্স দিছিলে তাৰ পিছত আৰু এটা সেন্টেন্স দিছিলে আমাক লাষ্টত কৈছিলে যে এটো সিৰিয়ালি এটো বাছি উলিয়াওক আমি সিৰিয়ালি গল্পটো যেহেতু জানো সেই কাৰণে সিৰিয়ালি বাছি উলিয়াব পাৰিছো কিন্তু ইয়াত তো তেনেকুৱা নাথাকিব ইয়াত অপচন দিয়া থাকিব এ বি সি ডি আমি সিৰিয়ালি যাম আৰু সেইবোৰ কিছুমান ট্ৰিক্সৰ সহায়ত কৰিব লগা হয় তো এইখিনিও চাবা এইখিনি খুবেই গুৰুত্বপূৰ্ণ হয় ঠিক আছে তাৰ পিছত সিলেক্টিং কারেক্ট সেন্টেন্স আমার সেন্টেন্স এ বি সি ডি তেনেকুৱা দিয়া থাকিব আমাৰ এইবোৰতো কি কৰিব লাগিব যে সেন্টেন্সৰ চাৰিটা সেন্টেন্সৰ কিবা এটা ভুল থাকিব আমাক যেটো কারেক্ট সেন্টেন্স হেতুহে আমাক কি কৰিব লাগিব বিচাৰি উলিয়াব লাগিব অৰ্থাৎ লিখিব লাগিব এতিয়া হয়তো তোমালোকৰ হয়তো কাৰোবাৰ হয়তো প্ৰশ্ন হ'ব পাৰে যে এইবিলাক কম্প্ৰিহেনশনত কিয় কাৰণ চোৱা মই ভাবো কম্প্ৰিহেনশন মানে কি তোমালোকৰ গ্ৰেড 2 গ্ৰেড 3 এটো আমাৰ জব এটা পাব ওলাইছা যদি পোৱা কি হ'ব তোমালোকৰ কোনো এটা বস্তু পঢ়ি সিকোয়েন্সটো ভুলটো নিশ্চয় জানিব লাগিব যে এটো কি আছে ভুল আছে কত বা ভুল আছে ইয়াৰ সিকোয়েন্সটো কি হ'ব লাগিব নিশ্চয় অলপ অলপ জ্ঞান হেবোৰ থাকিব লাগিব তেতিয়াহে তোমালোকে বা গ্ৰেড 2 চাকৰিৰ কাৰণে কি হ'ব নিশ্চয় যোগ্য হ'বা জিটি বিজিটিৰ পিজিটিৰ কাৰণে নিশ্চয় যোগ্য হ'বা তো সেইখিনি খুবেই দৰকাৰ হয় তোমালোকে এইখিনি চাই লবা কম্প্ৰিহেনশনৰ ওপৰত খুবেই মোৰ এটা ধাৰণা কাৰণ অলৰেডি আমি যদি চাও 2019 ত চাগে হ'ব আমাৰ টেটত দি দিছিলে এটো টেট তাৰো আকৌ কি আছিল স্পেশাল কিবা এটা টেট হৈছিল সেই টেটৰ এক্সামতো কিন্তু এই ক্লোজ টেষ্ট দিছিলে ঠিক আছে তো আশা কৰো মই এটা মোৰ এটা ধাৰণা দিব পাৰে পসিবিলিটি আছে আৰু যেহেতু এক্সাম দিবাই সেই কাৰণে কি হয় প্ৰিপাৰেচন ভাল হোৱাটোই ভাল হয় না তো নেক্সট আছে ডিগ্ৰী অফ কম্পাৰিজনৰ পৰাও দিব পাৰে ডিগ্ৰী অফ কম্পাৰিজন মই অলৰেডি আলোচনা কৰিলোৱে ঠিক আছে তাৰ পিছত কি আছে সেন্টেন্স এই সেন্টেন্স মানে মই সেন্টেন্স কি কৈছো আমাৰ স্ট্ৰাকচাৰ হিচাপে সেন্টেন্স তাৰ পিছত আমাৰ সেন্টেন্সটো হেৰি আছে কি কয় আমাৰ মনৰ ভাৱ প্ৰকাশ কৰা অনুসৰি সেন্টেন্স প্ৰকাৰ সেইবোৰ আমাৰ কি কৰিব লাগিব জানিব লাগিব মই এটা এক্সাম্পল দি অলৰেডি দেখুৱাই দিলোৱে তাৰ পিছত পাঞ্চুৱেচন যদিও এইবিলাক লোৱাৰ ক্লাছৰো হয় কেতিয়াবা হয় যে আমি ধাৰণা নকৰোৱে কিন্তু সেইবোৰ কি দি থাকে সেইবোৰ এক প্ৰশ্ন দি থাকে পৰীক্ষাত যেনেকুৱা যাৰ কাৰণে হয়তো মই নিজে হাই স্কুল টেটত মানে মোৰ ভাল হোৱা নাই অলপৰ কাৰণ পোৱা নাই কাৰণ ৰিজনতে সেইটো মানে সেইটোৱে ৰিজন বুলি নকওঁ মই এটা ৰিজন আছিল ভালেকেইটা ৰিজন আছিলে তাৰ ভিতৰত মই এটা ৰিজন ভাবো যে এইটোৱে ৰিজন আছিলে মই কিছুমান বস্তু সৰু সুৰা বস্তু মই গুৰুত্ব দিয়া নাছিলোৱে কিন্তু সেইবোৰে পৰীক্ষাত আহিছিল আৰু পৰীক্ষাত যেন এনেকুৱা ভাব আছিল যে বস্তুটো মই জানো কিন্তু পাহৰি গৈছো অপচন কোনটো হ'ব ঠিক আছে তো তোমালোকে যদি বিচৰা মই সেই বিষয়লৈ মোৰ নিজৰ এক্সপেৰিয়েন্সটো শেয়াৰ কৰিম এই ইয়াৰ ওপৰত ভিডিও বনাই যে মই কেনেকৈ হাই স্কুল টেটত ফেল কৰিলো অৰ্থাৎ হা কিন্তু মই হায়াৰ সেকেন্ডাৰী টেট ইমান টাফ হোৱাৰ পিছতো মোটামুটি এটা ভাল পাৰ্চেন্টেজ লৈ অলমোস্ট 70% লৈ পাছ কৰিব পাৰিলো কিয় পাৰিলো নিশ্চয় হেতু এটা গুৰুত্বপূৰ্ণ এটা ভাল হ'ব বুলি মই ভাবো নিশ্চয় মই পাৰিলে তাৰ ওপৰত এটা ভিডিও বনাবলৈ চেষ্টা কৰিম নেক্সট পাৰ্টস অফ স্পিচ খুবেই গুৰুত্বপূৰ্ণ হয় আমাৰ যিকোনো কম্পিটিটিভ এক্সামত ইয়াৰ গুৰুত্ব আছে কিন্তু আমি কি কৰো ইয়াৰ ওপৰত গুৰুত্ব নিদিও পাৰ্টস অফ স্পিচটো কেনেকুৱা হয় আমাৰ পাৰ্টস অফ স্পিচৰ মেইন পাৰ্টস বোৰ অৰ্থাৎ নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এডভাৰ্ব এইবোৰৰ ইমান গুৰুত্ব নিদিব এইবোৰৰ ভাগত গুৰুত্ব দিব যেনেকুৱা মই নাউনৰ ভাগ আছে এটা কালেক্টিভ নাউন সেই কালেক্টিভ নাউনৰ ওপৰত কি দিব নিশ্চয় কোনোবা এটা কোশ্চেন দিব পাৰে কিবা এটা যে bunch of flowers মানে ফুলৰ ফুল বহুকেইটা থাকিলে তাক কি কয় bunch of flowers বুলি কয় তো bunch টো হ'ব কালেক্টিভ নাউন তো তেনেকুৱা কিবা কিবি দি দিব পাৰে
পাৰ্টছ অফ স্পীচৰ কালেক্টিভ নাউনত আছে, এডভাৰ্বৰ প্ৰয়োজন আছে আমাৰ, কিন্তু টাইপছ বোৰ চাবা তোমালোকে দেই। মই মানে মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছো, যিহেতু মই ভালেকেইটা কোশ্চিন পেপাৰো চাইছিলো। এইটো খুবেই গুৰুত্বপূৰ্ণ হয় কম্পিটিটিভ এক্সামৰ কাৰণে, কিন্তু আমি সাধাৰণতে অসমৰ সেৱা বোৰ্ডৰ যিসকল ছাত্ৰ ছাত্ৰী আছে ইয়াক গুৰুত্ব নিদিওঁ। বাহিৰা মই বোৰ্ডৰ কিছুমান চাইছো, খুবেই গুৰুত্বপূৰ্ণ কোশ্চিন থাকেই। তাৰপিছত ক্লজটো খুবেই গুৰুত্বপূৰ্ণ হয়, মোৰ ভিডিঅ' আছে, তোমালোকে পাৰিলে চাবা সেইখিনি। তাৰপিছত অক্সিলাৰিজটো কি হয়, প্ৰাইমাৰী আৰু মডেল ভাৰ্ব, ইয়াৰ ওপৰত খুব গুৰুত্বপূৰ্ণ হয়, তো তোমালোকেও এইটো চাই ল'বা। তাৰপিছত এইটো পেয়াৰ অফ ৱৰ্ডছ, আমি যিবিলাক ভকেবুলাৰীত পঢ়িছিলো, একেই উচ্চাৰণ কিন্তু মিনিংটো বেলেগ বেলেগ হয়, স্পেলিংটো বেলেগ বেলেগ হয়। তাৰপিছত ওৱান ৱাৰ্ড সাবষ্টিটিউট, অৰ্থাৎ এক কথাত প্ৰকাশ কৰা, ইয়াৰ ওপৰত খুবেই গুৰুত্বপূৰ্ণ আহে, কেতিয়াবা এটা দুটা আহে। তাৰপিছত ইয়ংগাৰ ওৱান্স, চাউন্ডছ, এইবিলাকৰ ইয়ংগাৰ ওৱান্স মানে যেনেকুৱা টাইগাৰ আছে, ইয়াৰ ইয়ংগাৰ ওৱানক কি বুলি কোৱা হয়, চাউন্ড আছে। যেনেকুৱা আমি জানো সকলোৱে কি হয়, লায়ন বা সাপ আছে, এইবিলাকৰ নিজৰ এটা কি চাউন্ড আছে। সাউন্ড এনেকুৱা বোলে শব্দ, যে কি যে সাপৰ শব্দ যে আছে, সাউন্ড অফ দা স্নেক, এইটো ইংৰাজীত এটা বেলেগ এটা নাম আছে। সেইকাৰণে ইংৰাজীৰ ভাষাটো মই ভাবো ইমান উন্নত, চবতে এটা বেলেগ বেলেগ আছে। তো সাপৰ যিটো চাউন্ড, এইটো কি কয়, হিচ বুলি কয়, মই যদি ভুল নহওঁ, হিচ বুলি কোৱা হয়। তেনেকুৱা স্নৰলিং, বাঘৰ যিটো কি গৰ্জন হয়, এইটো স্নৰলিং বুলি কয়। এই সাউন্ড বোৰো খুবেই গুৰুত্বপূৰ্ণ, মই আৰু এষাৰ ইয়াতে লিখা নাই, সেইবোৰ খুবেই গুৰুত্বপূৰ্ণ হয়। সিনোনিমছ, এন্টোনিমছ, তাৰপিছত স্পেলিং, সেইবোৰো খুবেই গুৰুত্বপূৰ্ণ হয়। তো তোমালোকে সেইবোৰ ডিটেইলছ চাই ল'বা। ডাউট থাকে, কিবা জানিবলৈ থাকে, মই নিশ্চয় সেইটো চেনেলত প্ৰতিদিনে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো তাৰোপৰি যদি কিবা টপিক তোমালোকৰ জানিবলগীয়া আছে, মোক কোশ্চেন কৰিবা, নিশ্চয় মই সেই টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আশা কৰো আজিৰ ভিডিঅ'টো তোমালোকে ভাল পাইছা, এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকে উপকৃত হবা, এটলিষ্ট বুজি পাবা যে কেনেকৈ আমি ইংৰাজীত প্ৰিপাৰেশ্যন ললে আমি নিজকে এটা কনফিডেন্স ফিল কৰিবা যে ইংৰাজীত মোৰ আৰু টেনশ্যন নাই। তো আশা কৰো ভিডিঅ'টো ভাল পাইছা, যদি ভাল পাইছা লাইক আৰু শ্বেয়াৰ কৰিবা, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। থেংকছ ফৰ ৱাচিং।